আমি আসলতে আমাৰ এই যি মহান নায়কৰ প্ৰস্থান হ'ল আৰু এই মহান নায়কৰ প্ৰস্থানত যি মৃত্যুত ৰহস্য ঘনীভূত হৈছে, এই আচলতে ৰহস্যত যাতে আমি এটা উচিত তদন্ত আচলতে চৰকাৰৰ পৰা আশা কৰিছোঁ আৰু তাৰ বাবে আমি এই অনুষ্ঠানৰ আজি ইয়াতে আয়োজন কৰিছিলোঁ। আমি ইয়াত একচুৱেলি এখন বিদ্যালয় আছে কলং ভেলী হাইস্কুল বুলি, এই হাইস্কুল আৰু ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আচলতে আমি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ। কি অনুষ্ঠান হ'ল আজি? আজি আমি প্ৰথমেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ, তাৰপিছতেই আমি ইয়ালৈ কিছুমান ইয়াৰ স্থানীয় ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ, যিসকলে তেওঁলোকৰ মনৰ ক্ষোভ আৰু তদন্তৰ বিষয়ে কৰিবলগীয়া কিছুমান প্ৰশ্ন তেওঁলোকে কৰিলে আৰু আমি আয়োজক মণ্ডলীৰ ফালৰ পৰাও কিছু প্ৰশ্ন আমি চৰকাৰলৈ ৰাখিছোঁ। আমাৰ আয়োজক মণ্ডলীৰ বক্তব্যত আমি সেই প্ৰশ্নবিলাক অলৰেডি আমি উত্থাপন কৰিছোঁ আৰু শেষত আমি মায়াবিনী গীতেৰে আমি আজিৰ অনুষ্ঠান সামৰণি মাৰিম। এই কথাত ক'বলৈ গ'লে আজি হাজাৰবিক মানুহ ইয়াত, চৰকাৰলৈ আপোনালোকে কি বাৰ্তা পঠিয়াব বিচাৰিছে? আচলতে আমি চৰকাৰলৈ বাৰ্তা এইটোৱে প্ৰেৰণ কৰিছোঁ যে আমাৰ কিছুমান প্ৰশ্ন আছে। যেনে আমি প্ৰশ্ন কৰিছোঁ শ্যামকানু মহন্তক, যিজন সাংস্কৃতিৰ বেপাৰীয়ে এই জুবিন গাৰ্গক লৈ যি হাত এৰি হেতালি খেলিছে, গতিকে তাৰ ওপৰত আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আমি প্ৰশ্ন উত্থাপন কৰিছোঁ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত, যে তেওঁ কিয় আচলতে আমাৰ এই মহামণিক যি হীৰাৰ টুকুৰা আমাৰ অসমৰ, তেওঁক বিদেশলৈ নিয়াৰ পাছত কিয় ভালকৈ তেওঁক তত্বাৱধান নকৰিলে তাৰ ওপৰত প্ৰশ্ন কৰিছোঁ আমি শেখৰ গোস্বামীৰ ওপৰত, কাৰণ তেওঁ আজি অতদিনৰ পৰা জুবিন গাৰ্গৰ লগতে আছিল আৰু তেওঁ আচলতে দায়িত্ব আছিল যে জুবিন গাৰ্গক তেওঁ ভালকৈ ৰখা। প্ৰশ্ন কৰিছোঁ আমি সেই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ সমূহ সদস্য, যিসকলে লৈ গৈছিল জুবিন গাৰ্গক সেই সাগৰৰ মাজত নাও কেলি কৰিবৰ কাৰণে, আচলতে জলকেলি কৰিবৰ কাৰণে লৈ গৈছিল। আমি সকলোখিনিকে, কাৰণ তাত কিছুমান স্পষ্ট কথা আমি শুনা পাইছোঁ, জুবিন গাৰ্গক মদ খুওৱা হৈছিল, মদ খোৱাৰ পাছত তেওঁক সাগৰত এৰি দিয়া হৈছিল। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য মানুহ নহয় আৰু এইটো আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য কথা নহয়। এনেধৰণৰ প্ৰশ্ন আমি আজি এই অনুষ্ঠানটোত উত্থাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছেই অনুষ্ঠানটো কি আয়োজন কৰা হৈছে, যে আমাৰ অসমৰ হিয়াৰ আমঠু লুইত কণ্ঠ ডক্টৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠান আছিল আৰু আমি প্ৰত্যেকেই আজি বিগত এসপ্তাহৰ পৰাই বহুত মিয়মান হৈ আছোঁ যে এগৰাকী আমি পৰিয়ালৰ সদস্য হেৰুৱাৰ নিচিনা হৈছিল। তেওঁ যে এজন শিল্পী আছিল সেইটো তেওঁ নিজে এটা অনুষ্ঠান আছিল, গতিকে তেখেতৰ মৃত্যুত আমি আমাৰ ধিং গেটৰ এই অঞ্চলৰ সমগ্ৰ ৰাইজে আমি শোক প্ৰকাশ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু বিগত 5 দিনৰ পৰা দেখিছে অকল অসমতে নহয় ভাৰতৰ বিভিন্ন জেগাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে, শ্ৰদ্ধাঞ্জলি হ'ব। তাৰ লগতে আমি আকৌ চৰকাৰে দাবী জনাইছোঁ তেখেতৰ মৃত্যুত যদি কাৰোবাৰ অৱহেলা আছে বা কাৰোবাৰ ইনষ্টিগেট কোনোবাই প্ৰৰোচনা কৰিছে নেকি, সেইখিনি কথা তদন্তৰ আওতাত আনি যাতে ইয়াত কোনো ধৰণৰ প্ৰভাৱ নাথাকে, যে কোনো ধৰণৰ ৰাজনীতি নোহোৱাকৈ আমাৰ সমাজত ন্যায় ব্যৱস্থা যাতে প্ৰতিষ্ঠা কৰে। কাৰণ জুবিন দাই যিটো বিচাৰিছিল সমাজ, সেই সমাজটো গঠন হওক। আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমবাসী ওলাই আহিছে, এটাই পৰিচয়, আমি অসমীয়া, আমি মানুহ। গতিকে এই যিটো বাৰ্তা, এই বাৰ্তাটো সমাজলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ যে আমাৰ সমাজৰ পৰা যিখিনি অশুভ শক্তি আছে সেইখিনি নাইকিয়া হওক, সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হওক আৰু জুবিন দা অমৰ হওক। যুগে যুগে জুবিন দাৰ যিটো বাৰ্তা আছে, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্ম এনেকৈ গৈ থাকক আৰু মানৱতাৰ জয় হওক।